चराइदेव जिले के मथुरापुर चाय बागान प्राथमिक विद्यालय में हुई घटना को लेकर आज सोनारी में जिला आयुक्त ने एक प्रेस वार्ता को संबोधित किया। इस दौरान जिला प्रशासन ने मामले की गंभीरता से जांच किए जाने की बात कही तथा दोषियों के खिलाफ उचित कार्रवाई का आश्वासन दिया। जिला आयुक्त ने कहा कि विद्यालय परिसर में बच्चों की सुरक्षा और शैक्षणिक वातावरण बनाए रखना प्रशासन की प्राथमिकता है। उन्होंने अभिभावकों और स्थानीय लोगों से अफवाहों पर ध्यान न देने तथा प्रशासन का सहयोग करने की अपील की। জাষ্ট দুদিন আগত আমি দুটা ভিডিঅ' পাইছোঁ। আৰ্টছাৰ মানুহ আমাৰ অফিচত আহিছে আৰু আমাৰ দুটা ভিডিঅ' পঠাইছে। এইটো হয় মথুৰাপুৰ বাগিচা LP স্কুল। ইয়াত এটা টিচাৰ আছিলে আৰিফুৰ ইছলাম। দুটা ভিডিঅ' মে এনেকুৱা দেখা আছে, এটা ভিডিঅ' মে কিবা সৰু ছোৱালী আছে, এইটো কিবা হাত ধৰি আৰু এইটো কিবা পেৰপে কিবা ষ্টিক লৈ পেলাই মাৰি আছে। আৰু ছেকেণ্ড ভিডিঅ' মে য'ত আমি দেখিছোঁ এইটো সৰু ল'ৰা ইয়াত কিবা উইন্ডো पे লৈ পেলাই কৈছে মই আপোনাক ইয়াৰ পৰা পেলাই দিম, পেলায়া নাই বাট কিবা ভয় খুৱাই দিছে। তাৰপিছত আমি যেখিনি ইনকুৱাৰী দিছোঁ, আমাৰ নেক্সট ডে আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ বিবেক শৰ্মা স্কুলত গৈছে। তাত আমাৰ ইনকুৱাৰী হোৱাৰ পিছত আমাৰ তিনিটা চাৰিটা কথা ওলাইছে। ফাৰ্ষ্ট আছে কি আৰিফুল ইছলাম 1996 টিচাৰ তাত আছিলে, বাট ৰেগুলাৰলি টিচিং এটেণ্ড কৰা নাই। কিবা বিএলঅ'ৰ ডিউটি হোৱাৰ পিছত কৈছে প্ৰিন্সিপাল জনাইছে আমাক কি ৰেগুলাৰলি স্কুল এটেণ্ড কৰা নাই, যেনে তেনে বিএলঅ'ৰ বাহানা দি পেলাই স্কুলত আহে, কিবা শিক্ষক তুমি এটেণ্ডেঞ্চ দি পেলাই গুচি যায়। আৰু ছেকেণ্ড ইনচিডেণ্ট আহিছে য'ত কিবা কৰ্নাৰ অফ দ্য স্কুল ইউজ কৰি পেলাই কিবা সৰু ল'ৰাকো হেল্প লৈ পেলাই কিবা নিজৰ বডি মে বহি পে কিবা মাছাজ এনেকুৱা কিবা ফেভাৰ্ছ লৈছে। তিসৰা যেখিনি ইনচিডেণ্ট আছে এইটো দুটা আমি যেখিনি ভিডিঅ' পাইছোঁ। এইটো সকলো ধৰি আমাৰ এটা ইনকুৱাৰী ৰিপৰ্ট আমি বনাইছোঁ আৰু তাৰপিছত বিবেক শৰ্মাৰ যেখিনি ৰিপৰ্ট আমি পাইছোঁ এছিষ্টেণ্ট কমিশ্যনাৰ আমি এইটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন মে দিছোঁ। আৰু আজি অন দি ডেট অফ 15th of May অলৰেডি একটা সাসপেনশন অৰ্ডাৰ ফৰ আৰিফুল ইছলাম আমাৰ হাতত আহি গৈছে আৰু আমি লগে লগে এইটো মানুহক সাসপেণ্ড কৰি দিছোঁ। ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াত ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰিব। এনেকুৱা একশ্যন আমাৰ ফালৰ পৰা হৈছে আৰু এইটো প্ৰেছ মিট স্পেচিফিকেলি আমি এইটো কাৰণে পাতিছোঁ। আমাৰ যেখিনি দেখিছোঁ আমি বহুখিনি নিউজ ওলাইছে কি পেৰেণ্টছ ভয় খাই আছে, চিলড্ৰেন আমাৰ ভয় খাই আছে। মোৰ এটা ৰিকুৱেষ্ট আছে কি আমাৰ স্কুলত অলৰেডি আমি আকৌ আমাৰ অলৰেডি এটা ইনচিডেণ্ট আগত ৰিপৰ্ট হৈছে, আমি বহুত ষ্ট্ৰিক্ট একশ্যন তাতে লৈছোঁ। আৰু এইটো ইনচিডেণ্ট যেখিনি আমাক ৰিপৰ্ট হৈছে উইদিন 2 days আমি এইটো মানুহক সাসপেণ্ড কৰি পেলাই ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰাই দিছোঁ। So any type of this incident is condemned and also strongly opposed by Saraidev administration. যদি এনেকুৱা কিবা কৰ্পোৰেট পানিশমেণ্ট আমি কিবা ইনচিডেণ্ট যদি পাওঁ, কিবা কমপ্লেইণ্টছ পাওঁ, we will take a strict action like this. ইয়াৰ আগতে আমাৰ এটা মিটিং হৈছে CRC লগত, আমি অলৰেডি দুটা সাজেশ্যন বি তাত দিছোঁ। ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন আছিলে আমাৰ CRCৰ কাৰণে কি যদি এনেকুৱা কিবা ইনচিডেণ্ট ৰিপৰ্ট হয় ইমিডিয়েটলি দে শুড ৰিপৰ্ট টু দি BO and the inspector of school। তাত ৱেইট কৰিব নালাগে, ইমিডিয়েটলি প্ৰাইমা ফেচি ইনফৰমেশ্যন লৈ পেলাই আমি সাসপেনশ্যন কাৰণে ৰিকমেণ্ড কৰি পেলাই মানুহক সাসপেণ্ড কৰিব পাৰিম। সো এনেকুৱা আমাৰ ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন। ছেকেণ্ডলি আমাৰ যেখিনি ফ্ৰাইডে আৰু স্যাটাৰডেকো আমি একটা কো-কাৰিকুলাৰ এক্টিভিটি স্পেচিয়েল ইনিচিয়েটিভ লিবৰ কাৰণে কৈছোঁ। আমাৰ বহুখিনি বাচ্চা এনেকৈ থাকে কি ক্লাছত যদি সদায় পঢ়াই হৈ থাকে ইমান ইণ্টাৰেষ্ট নলয়, ইমান গুৰুত্ব নিদিয়ে। যদি কিবা ফ্ৰাইডে স্যাটাৰডে আমি কিবা খেলা ধূলা কৰি কিবা পেইণ্টিং या ড্ৰয়িং কৰি পেলাই বাচ্চে के साथ কিবা আমি কানেক্ট কৰিব পাৰোঁ। সো আমি ইনষ্ট্ৰাকশ্যন যেখিনি আমাৰ স্কুল ক্লাছত হয় যদি কিবা নিজৰ বাচ্চা के साथ এনেকৈ যদি কথা কৰে, যদি কিবা কাৰিকুলাৰ এক্টিভিটি মে কিবা কথা কৰি পেলাই যদি কিবা সাইকোলজিকেল কানেক্ট কৰিব পাৰে, যদি কিবা ইছ্যু চলি আছে বাচ্চাৰ লগত যদি এইটো বুজিব পাৰে, সো আ কাইণ্ড অফ ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হৈ যাব স্কুলত আমি ভাবিছোঁ। আৰু তাৰপিছত যেনেকৈ এনেকুৱা ইনচিডেণ্ট হৈছে, লেকিন আমি মা দেউতাৰ লগত বি আজি কথা কৰিছোঁ স্কুলত। মা দেউতা কৈছে কি বাচ্চা জনায়া নাই, আউট অফ ফিয়াৰ ভয় খাইছে কি ভয় বিঠাই দিছে টিচাৰ, যদি আপুনি কিবা ক'ব আপোনাৰ মা দেউতাক মই আপুনি একোবাৰ আৰু পিটিম এনেকুৱা কিবা ধমকি দি পেলাই ভয় খুৱাই দিছে। সো এনেকুৱা এইটো ভয় আঁতৰাবৰ কাৰণে আমি এনেকুৱা প্ৰপ'জ কৰিছোঁ কি কিবা আমাৰ কিবা খেলা ধূলা ক্লাছ কিবা পেইণ্টিং ড্ৰয়িং ক্লাছ আমাৰ প্ৰত্যেক স্যাটাৰডে আৰু ফ্ৰাইডে আমাৰ স্কুলত হ'ব। তাৰপিছত আমাৰ যেখিনি পেৰেণ্ট টিচাৰ মিটিং হৈ থাকে আমি দেখিছোঁ এইটো যেখিনি এইটো ইনচিডেণ্ট হৈছে এইটো আমাৰ টি গাৰ্ডেনৰ স্কুল হয়। তাত আমি দেখি থাকোঁ কি আমাৰ তাত পেৰেণ্টছ যেখিনি আছে এইটো টি গাৰ্ডেনত গুচি যায় আৰু প্ৰত্যেক
এইটো সানডে টু সানডে এইটো কিবা ছুটি পায় সো আমি স্পেশাল নেক্সট আপকামিং যিখিনি সানডে আছে আৰু নেক্সট সানডে আছে আমাৰ যিমান স্কুল আছে চৰাইদেউ এডমিনিষ্ট্ৰেশ্যন ভিতৰত আমি সকলোকে ইনষ্ট্ৰাকশ্যন দিছোঁ কি আপুনি একটা পেৰেণ্ট টিচাৰ মিটিং পাতক আৰু তাত যিখিনি পেৰেণ্টছ আছে যদি কিবা ইছ্যু হৈ যায় যদি কিবা দাগ দাগি পায় আপোনাৰ বাচ্চাৰ ওপৰত যদি কিবা বাচ্চা ভয় খায় কিবা কাৰণে স্কুলত নাযায় কিবা কান্দে যদি আহাৰ পিছত সো যেনেকুৱা ইমান সৰু সৰু কমপ্লেইন ডাঙৰ কমপ্লেইন যদি পেৰেণ্টছ ওচৰত আছে যদি পচিবল হয় পেৰেণ্ট টিচাৰ মিটিং আহি পেলাই সানডে এভৰি সানডে আমি এনেকৈ প্লান কৰিছোঁ কি এইটো হ'ব স্পেচিয়েলি এইটো ইনচিডেণ্ট হোৱাৰ পিছত আমি স্পেচিয়েল দুটা পেৰেণ্ট টিচাৰ মিটিং কৰিবৰ কাৰণে কৈছোঁ সো দ্যাট পেৰেণ্টছ বি ভালকৈ আপোনাৰ টিচাৰক জনাব পাৰিব কি আমাৰ বাচ্চাৰ লগত তেনেকুৱা চলি আছে সো কাইণ্ড অফ ইণ্টাৰেকশ্যন যদি হ'ব তাৰপিছত বাচ্চা কা ভয় আঁতৰাব আৰু বাচ্চা কিবা স্কুলত আহিব পাৰিব আৰু ভালকৈ ছেফ ফিল কৰিব পাৰিব এনেকুৱা আমাৰ ইনষ্ট্ৰাকশ্যন আমি CRCSকো দিছোঁ লাষ্টত মই আপুনি সকলো আমাৰ মিডিয়া মাধ্যম ফালৰ পৰা একটা নম্বৰ আকৌ বাৰ এইটো পপুলাৰাইজ কৰিব বিচাৰিছোঁ আমি প্ৰত্যেক স্কুলত গৈ আছোঁ ইট ইজ এ চাইল্ড হেল্পলাইন নম্বৰ 1098 1098 is the child helpline number য'ত বাচ্চা নিজে भी ফোন কৰিব পাৰে যদি কিবা চাইল্ড মেৰেজ হৈ আছে কিবা বাল শ্ৰমিক হৈ আছে কিবা বাল বিবাহ হৈ আছে কিবা এনেকুৱা সাইকোলজিকেল প্ৰেছাৰ পাই আছে কিবা 10th बोर्ड का टेंशन আছে কিবা এক্সামৰ টেনশ্যন আছে কিবা টিচাৰ প্ৰব্লেম ক্ৰিয়েট কৰি আছে যিমান কথা আছে যদি কিবা মানুহ এনেকুৱা ভয় দি আছে সকলো কমপ্লেইনছ আমাৰ 1098 যিখিনি চাইল্ড হেল্পলাইন নম্বৰ হয় তাত বাচ্চা কল কৰিব পাৰিব ডাঙৰ মানুহ भी কল কৰিব পাৰিব বাট বাচ্চাৰ কাৰণে ইট ইজ আ টোল ফ্ৰী নম্বৰ আৰু এইটো 24 আৱাৰ নম্বৰ আমাৰ অফিসত চলে আৰু যিখিনি বাচ্চা আমাৰ ইয়াত কমপ্লেইন কৰিব এইটো আমি যিখিনি এন্টিটি থাকে এইটো আমি কমপ্লিটলি গুপ্ত ৰাখিম এইটো আমি কিবা মানুহকো উইল নট গিভ দ্য এন্টিটি অফ দ্য চাইল্ড সো 1098 ইজ দ্য ৰাইট নম্বৰ টু কল এনেকুৱা আমি ভাবিছোঁ মিডিয়া ফালৰ পৰা আমি এইটো পপুলাৰাইজ কৰিব বিচাৰিছোঁ আৰু যদি এনেকুৱা কিবা ইনচিডেণ্ট আমাৰ ডিষ্ট্ৰিক্ট যদি এনেকুৱা কিবা ইনচিডেণ্ট আছে যদি আমি লগে লগে ৰিপৰ্ট পাই যাম we will come up as strictly as we have come in this incident আৰু আপোনাৰ মাধ্যমৰ পৰা মই সকলো পেৰেণ্টছকো আৰু বাচ্চাকো এইটো আশ্বাসন দিব বিচাৰিছোঁ কি আপুনি কনফিডেণ্ট থাকক we are there for you আপুনি আপোনাৰ ষ্টে আৰু আপোনাৰ ষ্টাডি এইটো ছেফ আৰু সাউণ্ড কৰিবৰ কাৰণে আমি সকলো ইয়াত আছোঁ যদি আপুনি স্কুল টিচাৰ এপ্ৰ'চ কৰিব পৰা নাই ইউ কেন এপ্ৰ'চ দি ইনস্পেক্টৰ অফ স্কুল আৰু আমাৰ ADC এডুকেশ্যন যদি পচিবল না হয় আপুনি DCকো भी এপ্ৰ'চ কৰিব পাৰিব ইয়াৰ পিছত আমি ভাবিছোঁ আমি একটা যিখিনি অফিচৰ নম্বৰ হয় এইটো আমি পপুলাৰাইজ কৰি দিম যদি বাই চান্স বাচ্চা কেনেকৈ মানুহক ক'ব পৰা নাই we will popularize that number also from the office য'ত আপুনি নিজৰ কমপ্লেইন भी দিব পাৰিব আৰু আমাৰ অফিচ ফালৰ পৰা আমি লগে লগে we will be able to react back to the complaints